অফিচিয়েল বন্ধৰ দিনত অৰুণোদয় আঁচনিৰ নথিপত্ৰ লৈ গ'ল গাঁওবুঢ়া আৰু প্ৰাক্তন পঞ্চায়ত সভাপতিয়ে। ধিঙৰ লালিপথাৰ গাঁৱত হিতাধিকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ। লালিপথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াই মিলি ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। হালকাটি পথাৰগাঁৱৰ গাঁওবুঢ়া বাবুল ইছলামে চৰকাৰী বন্ধৰ দিনত অফিচিয়েল নথিপত্ৰ লৈ যোৱাৰ দৃশ্য কেমেৰাত বন্দী হৈছে। এই ঘটনাৰ পিছতে শ শ হিতাধিকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। দুখীয়া দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি গোপন বুজাবুজিৰে অৰুণোদয় আঁচনি প্ৰদানৰ অভিসন্ধিৰ অভিযোগ গাঁওবুঢ়া আৰু প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। অৰুণোদয় আঁচনিৰ নামত সম্ভাৱ্য দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশনাক কেৰেপ নকৰা গাঁওখনৰ গাঁওবুঢ়া আৰু প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন। বাতা কইতা সে যেন গাগুরা 60 লাগবে গাগুরা 60 নাম দাও আমি জানি না তাতে সালাম দাও ইয়া যেন ইয়া মোবাইল নাম্বারটা দিবার লাগে গেছি গিয়া দিই মানে আমার ডকুমেন্ট নাই বাদাম কইছে ডকুমেন্ট বাহুরে দাম দাও লাগবে। আপনি ডকুমেন্ট জমা দিছিলে? হ্যাঁ জমা দিছি। দিয়ার পিছত আপনি দেখা পালে যে আপনার আমি সালাম দাও লইয়া দেখছি সালামে আতায়া তিনটা তলে কইছি তিনটা তলে কর পরে দা বাদে দিন আইছি যে মোবাইল নাম্বারটা দিবার লাগে আমার ডকুমেন্ট নাই 6 নম্বর বান্ডুলের ভিতরে। ডকুমেন্ট জমা দিওতে কিবা পইচা লৈছে নেকি আপোনাৰ পৰা? না পয়সা লইছে না। ডকুমেন্টস কোনে নিলে? হ্যাঁ কোনে নিছে ডকুমেন্টস? এ সালামে নিছি। সালাম কোন হয়? এই লালে ভিতরে পঞ্চায়তৰ কিবা হয় নেকি? কিবা হয় নেকি? অন হেরা কইতাছে বলে এটা দিছে বলে নাম আছে সালাম দে বলে পঞ্চায়েত দুয়াইছে দোকান লইবা লিখা ওন আমি কইয়া গেছি জানা আমার দোকান বাহুরে দিবি সালাম কিবা রাজনৈতিক ভাবে আছে নেকি? হ্যাঁ মানে তলে মানে মানুষ এটা হাও মানে লইতাছে মানে আমার ইয়া ওটা বলনো দাদা কাটিয়া বেলক মানুষের দিয়া মানে সালামে কি করে? সালামে কি করে? সালাম হুনুনি সালামে কো দেন আমার ওরনো দাদা হ্যাঁ কাটতে দিব আর ক্ষমতা দিলা আছে ভাবু কি দিয়ে? হ্যাঁ দাদা কো আমার এই ডকুমেন্ট দিত না। আপনি লালি ভাতার কাগজ জমা দিছে পঞ্চায়েতে হে পঞ্চায়েতের কাগজ নে হারে শাল কাটি নে গা ফেসিটে নে শাল কাটির গা ঘুরা লয়ে জায়গা কারণ কি লালি ভাতার কি আমরা মানুষ নাই কি প্রেসিডেন্টের নাম কি? ইয়া ওই আইজুল ফেসিটে আর গাবুহা বাবুল ইসলাম কি করেছে লোকে? আয় হারে কাগজ আজ বন্ধর দিন কাগজ লয়ে গেছে গা ইন্ডিকা বইরিয়া হারিয়া সারা কাগজ লয়ে গেছে গা এডি করবো অরুণোদয়ের কাগজ এডি তলা তলা টেহা লইব আর কাম করবো গরিব প্রে মারবো এরম বাড়ি বাড়া পঞ্চায়েত মাটি সম্পত্তি দেয়া কিনো একটা সুবিধা মানে একটা গরিব মানুষ কাম কাজ করে পায় অরুণোদয় দুবের হয়ে দিছি টেহা লাগে টেহা ছাড়া করে দে না এনতে নিচে গাইন টেহা লয়ে লয়ে কাম করে দিব আমরা পাইতাম না। যদি এনেকৈ লৈ গৈছে তেতিয়াহ'লে এইটো খুব বেয়া কাম কৰিছে। এনেকুৱা কাম আমাৰ পঞ্চায়তত হ'ব নালাগিছিল। যেহেতু আমাৰ চৰকাৰী অফিচ ৰাইজে চব চৰকাৰী অফিচত জমা কৰিছে তো অফিচতে থাকিব লাগিছিল। এইখিনিতো ব্যক্তিগতভাৱে কাৰোবাৰ ঘৰত লৈ যোৱাটো এইটোতো যুক্তি হোৱা নাই। যদি সিহঁতে এইটো নিছে তেতিয়াহ'লে সিহঁতে এইটো ভুল কৰিছে। মুখ্যমন্ত্ৰী কি আহ্বান জনাব? এইটো মুখ্যমন্ত্ৰীক আহ্বান জনাম যাতে যি আঁচনিৰ কাম যিটো চলি আছে কামটো যাতে সুচাৰুৰূপে কাৰোবাৰ হস্তক্ষেপ নহয়, প্ৰাপ্য ব্যক্তিসকলে যাতে এই বস্তুখিনি পায় তাৰ কাৰণে মুখ্যমন্ত্ৰীক এই আপোনালোকৰ মিডিয়াৰ যোগে তেখেতক আহ্বান জনালোঁ। এই আধা ঘণ্টামান আগতে গম পাইলোঁ এটা ফোন আহিছে মোৰ তাত। এজন মানুহে ফোন মাৰি কৈছে যে ভাই এনেকুৱা কথা পঞ্চায়তৰ পৰা ফৰ্মকেইটা বোলে লৈ গৈছে। কিহৰ ফৰ্ম দিছে? অৰুণোদয় পুৰণা যিকেইটা ডকুমেণ্টছ আছিল আৰু নতুন যিকেইটা ডকুমেণ্টছ আছিল চবকেইটাই দুজন মানুহে গম পাইছোঁ দুজন মানুহে লৈ গৈছে। কেনেকৈ নিছে? কোন দুজন? কোন নাম কি? আজিজুল হক আর লালিপতার বাবুল গাবুরা বুলি কয় মানে শালকাটি গাবুরা বুলি কয়। আজিতো বন্ধ সরকারি আজি বন্ধ সরকারি বন্ধ আমি তো এইবিলাক বিষয়ে নাজানো কি কারণে নিছে কি কথা। এই ডকুমেণ্টছটো আপোনাৰ গাঁও সভাৰ জৰিয়তে জমা হৈছিল? গাঁও সভাৰ জৰিয়তে জমা হৈছে। চৰকাৰক কি ক'ব? চৰকাৰতে আমি অনুৰোধ জনাওঁ যে এইটো যিটো আমাৰ গাঁও পঞ্চায়তত হৈছে এইটো আমাৰ গাঁও পঞ্চায়তৰ ৰাইজ আছে, কমিটি আছে বা পঞ্চায়তৰ মানুহ আছে, তেওঁলোকক মিলাই যি কৰিব লাগে চৰকাৰে কৰিব। এই ফৰ্মখিনি যে লৈ গ'লগৈ এইটো ফৰ্মখিনি লৈ গৈছে যে এইটো মানে চৰকাৰে ব্যৱস্থা কিবা এটা কৰক, কিবা ব্যৱস্থা কৰক। এতিয়াতো আমি আৰু চৰকাৰৰ ওপৰত আমি একো কৰিব নোৱাৰিম। কিমান মানুহে অৰুণোদয় ফৰ্ম জমা দিছিলে? এইটো মই সঠিক ক'ব নোৱাৰোঁ। এতিয়া কাৰ কাৰ ফৰ্ম দিছে বুলি গম পাইছে?
এতিয়া চাল কাটি লালি পতাৰ গুটি কাবাৰবিলাক লৈ গৈছে, সব লৈ গ'ল। চব লৈ গৈছে বুলি শুনিছোঁ। মানুহ 3জন আহিছে, বাবুল ইছলাম, আইজুল প্ৰেচিডেণ্ট আৰু তিনি চাৰিজন আহিছে, আহি বস্তুখিনি কাগজখিনি লৈ গুচি গ'ল। আজি বন্ধ দিছিলে আজি গেট কোনে খুলিছে? গেট জুলফিকে খুলিছে। এইটোতো সম্পূৰ্ণ আনঅথৰাইজ। এই কৈছোঁ যে আজি বন্ধ আছে, তই কিয় খুলিছা? বাহিৰত বহি আছোঁ, মানুহে কাগজ পাতি লৈ আনিছে, এইখিনি ল'ম। সিহঁত আহিছে, আহি খুলি দিব লাগে, লৈ গ'ল। এতিয়া আপোনালোকে কি পদক্ষেপ ল'ব? এইটো ৰাইজে কি সিদ্ধান্ত লয় সেইটো ল'ম। কিবা গোপন বুজাবুজি থকা বুলি ভাবে নেকি? আমি এইটোৱে ভাবিছোঁ যে সিহঁতে 4টা ৱাৰ্ডৰ বস্তুখিনি লৈ গ'ল। কোনকেইটা ৱাৰ্ড? চালকাটি 4টা ৱাৰ্ডৰ।